ও মহা হয় আমাৰ মহা হয় হামু যাই আছে আজি দৰবা যাৱা নাই আজি ফুফু যাম বাপা বিশ্বকৰ্মা পূজা মই যাম কিয়া ইমান খং নেকি অলপ ৰখি দিয়া বাপা মা মিছ কৰিছা নেকি বিছনাতে হা হেতু ফুল যা নেকি তাৰমানে মোক এই থৈ যা নেকি তাৰমানে মাৰে কৈছে টকাৰ কাৰণে মাথা মাৰিলো মাথা মাৰি মাৰি পগলা হলো বুলি কৈছে টকাই চব চেছ কৰি দিছে বুলি হে জীৱনটো ধুনীয়াকৈ চলিব পাৰি কিন্তু আমাৰ মানুহবিলাকৰ আমাৰ মোৰ তোৰ কেনেকুৱা জানানে উচ্চ আকাংক্ষা যদিও টেনচনত থাকা মই নে হাঁহিটো মাৰিলে ভাল লাগে তহঁতে কি মোৰ মুখখানে চাই থাকা নি কেতিয়া খং কৰে কেতিয়া হাঁহি থাকে হে কি হ'ল তো মুখখান চালে গম পাই নহয় তো হাঁহিয়ে তো ভাল লাগি আছে না খং উঠি আছে তো তাৰমানে মুড চেঞ্জ হৈ থাকে নেকি মোৰ হে তহঁতে ভাবা না খং উঠি থাকিলে মাতবা কি বুলি ভাবা খং উঠি কি আনাছে নাযায় তো খাব গিলি কি হ'ব আটা পাই আজি তই আৰু বেছি মোচন নাখালি অ' বাপা তুমি হামুদি থাকোঁতে আজি মই এটা সপোন দেখিছোঁ সপোনটো কম নে অ' মাই আজি জুবিন দা আমাৰ ঘৰত আহিছে মানে এটা ওচৰৰ পাজৰৰ ক'ৰবাত শ্বুটিং আছে উঠি পেলাই ময়ো আৰু তাৰমানে চিন্তা কৰিছোঁ আৰু জুবিন দা আহিছে ইমপ্ৰেছ কৰাৰ কথা থাকে না কিবা এটা ভুল কৰি দিম গালি দিব দাদাই বেয়া পাই যাব তাৰপিছত পূৰা ইমপ্ৰেছ কৰিছোঁ ধুনীয়াকৈ আহক দাদা আমাৰ তাত বহিছে ধুনীয়াকৈ কথা চথা কৈছে তাৰপিছত মানুহটো কৈছে এইখিনিৰ পৰা ফুৰি আহোঁ কম দাহঁতৰ কৃষ্ণদা সুধিছে কৃষ্ণদাৰ লগত কিবা আলোচনা কৰিছে তো লাহেকৈ যাই লেট্ৰিনত সোমাইছে বাথৰুমত তাৰপিছত কৃষ্ণদাই আহি পেলাই মই কৈছোঁ লেট্ৰিন কৰিব গ'ল দেখোন দাদা সেইকা কওঁতে কৃষ্ণদাই কৈছে তহঁতৰ লেট্ৰিনটো বোলে ইমান এটা ভাল নহয় কমফৰ্ট পোৱা নাই বুলি কৈছে ৰাইট সঁচা কথা সঁচা সপোন বে এইটো হা জুবিন দা সময় আছে জুবিন দা মানুহৰ ঘৰত চাহ ভাত খাই চাল কি ফুৰিব লাগি জুবিনে এখন নতুনকৈ আকৌ চিনেমা ওলাইছে কি নাম কৈছোঁ তই জানা যদি চিকাৰ নেকি হা চিকাৰ নেকি অঁ চিকাৰ আৰু জুবিন দাৰ চিনেমা বুলি ক'লে আৰু চাব বুলি ক'ব নালাগে আৰু চাবই সকলোৱে মায়ে অসমীয়া চিনেমা এখনো নেৰা নেকি হে কিন্তু মোৰ খবৰ নাই বৰিয়াৰে লৈ যায় নে টিকেট চিকেট কাটি পেলাই লৈ যায় তোৰ বিশ্বকৰ্মাৰ কিস্তি গ'ল নে নাই শেষ হোৱাই নাই নে আমাৰ মধ্যবিত্ত মানুহবিলাকৰ এইটোৱে প্ৰব্লেম গাড়ী এখন লওঁ ধুনীয়াকৈ সুবিধাৰ কাৰণে কিস্তি মাৰোঁতে বেলা হালি যায় হে পেন ছিঙি গৈছে নি চেণ্ডেল ছিঙি গৈছে ৰণৰ কাৰবাৰ এইটোৱে ৰাতিপুৱাৰ পৰা ইঘৰ তাত চাহৰ জুতি মাৰা সিঘৰ তাত লেকচাৰ মাৰি কোৱালিটি প্ৰদৰ্শন কৰি ফুৰি থাকে গাইজ সদায়ে এনেকুৱাকৈ পানী পৰে আমাৰ পাব্লিক হেল্থৰ আৰু সদায়ে পানী চানী কৰাও বহুত কষ্ট কৰোঁ এইবিলাক কাম চাম ওলাই চুট লগাবলৈ গাইছা নেকি তই চুট লগাবলৈ গাইছা নেকি কিবা এটা কথা মই গাইছোঁ ক'ব লাগি ওলছো ধৰা পল্লো গাইছ আজি ক'ত যাম পাছেদি চাবা যাৱাৰ কাৰণে মুখা কৰিছে আগতে কিমান গৈছিলি হয় না আমি পাছেদি চাবা গৈছিলোঁ মইতো তাইৰ লগত মই ঘূৰিয়ে ডাঙৰ ফুল কাম কৰিছোঁ গম পাইছানে সঁচাই ঘূৰি পেলাগিয়ে মই জালত বন্দী হৈছোঁ নহ'লে মই ইনষ্টাগ্ৰামৰ মডেলবিলাক চাই এতিয়া পুৰা ইনষ্টাগ্ৰামৰ মডেলকেইটা এইকেইটা দাঙিলা হয় না হয় অলপ হয়ো ইনষ্টাগ্ৰামৰ মডেল এইবিলাক বাল্টিং চাল্টিং নকৰোঁ এইবিলাক বোকা মই নেলাৰো বুলি অঞ্চলৰ লাইফষ্টাইল বুলি লেখাই আছে এখন মোৰ পুৰণা বাইক এখন মোৰ দেউতাই কিনি দিয়া বাইক এখন ড্ৰিম বাইক হয় এখন বাইকৰ কাৰণে বহুত মই কষ্ট কৰিছোঁ মানে কষ্ট কি কৰিছোঁ মুখখন ফুলাব লগা কষ্ট হৈছে তাৰপিছত মাইক ফোন থোঁহাব লগা কষ্ট হৈছে নহয় নে এখন বাইকেদি চাওঁ এনেকৈ দাঙি দি থুতু ইটো এই থুটি এটা চালো গৈছে তাৰপিছত এনেকুৱা ধৰণৰ হৈছে এখন বহুত মৰমৰ গাড়ী কিন্তু আজিৰ তাৰিখত এয়া ফুটি আছে মোটামুটি কেইটকা খৰচা হ'ব মই ভাল কৰোঁতে হা 5,000 টকা এটা যাব সেই 5,000 টকা মই কি কৰিব পৰা নাই বুলি ইনভেষ্ট কৰিব পৰা নাই গাড়ীখনত গতিকে বহুত টকা থকা বুলি পেলাই মোক কৈ থাকে সেইটো মানুহ কি কবি এতিয়া কৈছোঁ বাৰু সেনেকৈ হ'লে বহুত পইচা পালি হে কোটি কোটি টকা পালি হাজাৰ হাজাৰ টকা পালি মই এনেকুৱাকৈ ফখুৰি থাকোঁ নে পেলি কিছুমান বস্তু দেখিলেও গম পায় কিছুমান বস্তু চালেও গম পায় গাড়ীখন মই ভালকৈ ৰাখিম বনাম আৰু এখন গাড়ী ৰনে চলাব পৰা কৰি পেলাই ৰাখিম মই আজি ব্লগটো বহুত ধামাকা হ'ব গাইজ বুলি কোৱা ব্লগটো চাই বহুতে ভাল পাব বুলি কোৱা অঁ আমাৰ ধৰ্মত যিমান পূজা হয় যি হয় মানে ঘৰ চৰবিলাক চাফা কৰিব লাগে আৰু ঘৰ চৰ পূৰা চাফা কৰি আছে
অনুভৱ বেয়া কিয়া ভৰিৰ বি তথাপিও এইবিলাক কাম কৰি থাকিব লগা হৈছে আজি ব্লগটো কি হ'ব ধামাকা আইও তুমি বুনেইয়া নেকি বুনেইয়া টিকলি 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 ঠিস আমাৰ যিটো ধৰ্ম সেই ধৰ্মটোৰ মহত্ব বহুত মানে জানিব লাগিলে বহুত পঢ়িব লাগিব বহুত প্ৰত্যেকটো দেৱ দেৱতাক মানে পূজা কৰা যায় আজি বিশ্বকৰ্মাৰ পূজা যিহেতু আৰু বিশ্বকৰ্মাৰ চিম্বলটো লগাই দিলোঁ আৰু বহুতে কোৱা মতে বহুতে কোৱা শুনছোঁ মানে এই চিম্বলটোৰ যে মাজত 7টা ফুট থাকে সেইকেইটা মানে আমাৰ 4 যুগৰ মানে চিম্বল আৰু যেনেকৈ দাপৰ ক্ৰেতা কলি আৰু সত্য মানে আমাৰ যেনেকুৱা চব বস্তুৰে পৃথিৱীখন যেনেকুৱা ঘূৰণীয়া সেনেকুৱা সময়টোৰো 1 2 3 4 5টা সেনেকৈ বাজি কিনে 12টা হ'ল আকৌ এটাত পৰিল এনেকৈ যুগটো ঘূৰি থাকে সেনেকৈ বাৰগিলাকো আমাৰ ঘূৰি থাকে দেওবাৰ সোমবাৰ মঙলবাৰ মানে গৈ থাকিম খতৰা আৰু গাড়ীখন আজি নথলোঁ গাড়ীখন কালিয়ে ৰাতি থলোঁ কাৰণ আমাৰ লগৰ ভিগু আৰু দীপদাই মানে বহুত কষ্ট কৰে আলোচকতে খুলছি এখন মানে কাৰ ৱাশ্বিং চেণ্টাৰ সেই ৱাশ্বিং চেণ্টাৰখনত ৰাতি যায় 8টা 9টা মান বজাত যাই পেলাই গাড়ীখন থলোঁ কাৰণ ৰাতিপুৱা দোকান বন্ধ থাকব কালি 11টা 12টা লাগি মানে হেতে হেৰি গৈছে এতিয়া তই মই এঠাইত যাই আহোঁ তাৰপিছত পাছেটি দেৰি হ'লে বহুত বাপৰে বাপ চালিয়া নখ মই ক'লে চশমা লৈছোঁ দে চশমা এনে পিন্ধা নাযায় উৎসৱ অলপ চালত থকা আৰু দুটাই পুৰা প্ৰিণ্টেড চাৰ্ট পূজা কৰিছোঁ ফুল চুল দিছোঁৱে কিন্তু হ'লেও মানে গাড়ীখনত এডাল মালা দিবা নল্লি মানে ভাল নালাগে হয় না মাৰি দিলোঁ এইটো ডিজাইন বাই হিৰক চালৈ এই টিকলিক লগ পাই গ'লো আহি ৰণতকৈ 1 মাহে ডাঙৰ না আৰু সৰু নে আৰু ভিডিঅ'বিলাক চাই থাকে পুৰা পূজা ভালে ভালে চলিছে আমাৰ এইয়া অতিকে মৰমৰ জিঅ'দাৰ ওচৰত আহিলোঁ আৰু আগৰ ভিডিঅ'টোতো মই কৈছিলোঁৱে যে জিঅ'দাৰ লগত কিবা এটা কাম কৰিব মন আছে বা কৰিম বুলি কিনে এতিয়া সেইটো সময় আহি পালা নতুন কাম এটা আহি আছে জিঅ'দাৰ মুখেৰে ক'ব আৰু আমাৰ এটা নতুন কাম আমি গোটেই একেলগে ডন আমি চবেই মিলি কৰিম আৰু আমাৰ কবিৰ ফিল্মছ এণ্ড ষ্টুডিঅ' আমি গোটেই টিমটোৱে মিলি একেলগে এটা ভাল কাম কৰোঁ বুলি ভাবিলোঁ আমাৰ এয়া লক্ষ্য ভাই স্ক্ৰিপ্ট লিখি আছে এই গানটো ব্ৰেকডাউন কৰি আছোঁ কিমান মিনিটৰ পৰা কিমান মিনিটলৈকে থাকিব কাম চলি আছে আৰু নতুন কাম এটা তলৰ লগত কৰিম ভাল লাগিব বঢ়িয়া মজা লাগিব বিয়াৰ মানে ধুনীয়া ষ্টৰি এটা যাব মৰম লগা ষ্টৰি হয় বহুত কিবা কিবি আছে দিয়ক কৈ দিছোঁ চাব মানে জিঅ'দাৰ থিংকিং আৰু কি হ'ব পাৰে আপোনালোকে চালে গম পাব জিঅ'দাৰ লগত থাকি মানে মজা লাগে কিবা এটা এক্সট্ৰা ফিল আৰু আনকমন এতিয়া পাছেটি গৈ থাকিম বহু দিনৰ মূৰত ভাইক লগ পালোঁ 1.5 বছৰ 2 বছৰমান হ'ল আৰু এই পিজিখনো দেখাই দিওঁ ৰাইজক এইখন পিজিৰ ভিতৰত যিহেতু দেখাও নাযায় আপোনালোকক সেইকাৰণে কৈছোঁ পিজিৰ মানে 2টা ৰুম খালী আছে কোনোবা যদি থাকিব পাৰে আহি কিনে কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰটো মই দি দিছোঁ আৰু এতিয়া পাছেটিত যাবি নে নাযায় সাউথৰ হিৰোটোহে জানো বা চশমা গাড়ী মুখলে কি কালি চশমা হেৰি পিজি কথা কওঁ পিজি 2টা ৰুম খালী আছে কোনোবাই কণ্টেক্ট কৰিলে কণ্টেক্ট কৰিব পাৰে আৰু আমি থাকিম নন ষ্টপ আপ ডাউন কৰিয়ে থাকোঁ নেকি আৰু এইয়া টিভিএছ ডিলাৰত ই পুৰা মুৱা দি আছে মলুৱা কৰি আছে আমি তাৰ পাছেটিত যাম তই পাছেটিত নাযাওঁ নেকি তোক কৈ নাই তোৰ কামেই নাই তোক কৈ নাই গালি পাৰে যাবাই নিদিয়ে তোক হয়নে পিছে এইবিলাক পাছেটি চাবা চব ওলাই ৰেডি এয়া ৰনে টিকিনি বান্ধি লৈছে ঘড়ী লগাই লৈছে আৰু গাড়ীত যাবৰ কাৰণে পুৰা এক্সাইটেড হৈ আছে বা আৰু ৰণৰ চাৰ্টটো মজা লাগছে চাওঁ ৰণ ৱাও খেচাৰি আছে এইবিলাকৰ চব লাইন মাৰা কেৱল কাৰ লগত কথা পাতে হিচাপ নাই হা চাওঁ হ'বও পাৰে ধৰিব পিলিক নে না দে পিলি থাক দে তই যাব নাগে বাই তো যাওঁ লাগছি নে কি লৈ আহিমে পিলি হিয়ে এহেঁতে বিয়া খাব যাব নে কি ভাই ডিকি খুলিব লগা হৈছে কি বস্তু লৈছা ইমান বা ৰণ মোৰ লগত বহিছে এক কথাত মোৰ ভালো লাগছে ৰণ তুমি মোৰ ওচৰত বহাৰ কাৰণে কিন্তু 2 কথাত বেয়া লাগছে ৰণ কিয় জানেনে ৰণ আজিকালি বিয়াত খুচখুচীয়া হৈছে গোটেই এইবিলাক চুইচগিলা টিপি থাকে এফালে পিছফালে এওঁলোক বহি ল'লে সেইকাৰণে জলদি কিবা এটা কৰ পুলিচৰ ইণ্টাৰভিউ মাৰিব দিলি দেখোন নামাৰা একে বেয়া পা এইয়া মাকক পইচা খুজি খেদাইছি মাকে এতিয়া মাক নহ'লি আৰু একোৱে নাই ভনীৰ এইবাৰ বেচেৰি 3rd গেটৰ 4th গেটৰ পৰীক্ষাৰ এটা লাগি গ'লে ভাল লাগিল হয় নেকি মাতিছে
ফুফু বুলি কওঁ ফুফু যাবৰ হামুখে দিছে নেকি খতাউৰ অ নাম ধৰি আছা বাপা অ বাপা কি কাঞ্চি আহিবা বৰ নতুন চোলা পিন্ধছি এতিয়া হাফ পেণ্টটো পুৰণা আছে না জপিটা হাই কোনো বৈদ্য আছে না যোন পিন্ধে আহি দাদা বুটু দিলা বুটু খাওঁ তেলটো ভৰাওঁ এয়া দৰঙৰ ডিবিলা চক পালো আৰু আগতে ডিবিলা চকৰ মানে ৰাস্তাটো বহুত ঠেক আছিল এতিয়া পুৰা বহল কৰি দিছে মস্ত ৰাস্তা হৈ গৈছে অ বাবু বক নালগেই নহয় ভাল লৰা আমাৰ পইচা নাই নহয় বাবু পিটিম থেংক ইউ দাদা বুলি কওঁ থেংক ইউ দাদা বুলি কওঁ আহি ডিপিলা পালো এহেঁতেও গাড়ীখন আমাৰ লগত থলা এইখিনিত পাৰ্কিং দিছি মানে এবাৰ মস্ত সাপ আছে খাই দিব সেইকাৰণে বৰ মাছ নকবি আৰু কি খবৰ ভালে আছা আহিলো টি চলি লৈ দৰং জিলাৰ বিখ্যাত খতৰা মন্দিৰত লাগি জয় শ্ৰীৰাম জয় বজৰং বলী হনুমান হনুমান অ যুৱৰাজ কি গুৱাহাটীৰ কাহিনীগিলা মনত আছেনে এতিয়া বৈজাত অ মিষ্টাৰ তাৰাদাও আহিছে আজি খতৰা সত্ৰত তাৰা পিছত বাই বাই ভাল লাগিলে আৰু মাইনাহঁতেও পুৰা বৰফ চুহি চুহি আহি পালা কি খবৰ অনাত আহিছে নহয় লগ পোৱা নাই এইয়া বাইদেউহঁত আহিছে ওদালগুৰিৰ পৰা খতৰা মন্দিৰৰ বিষয়ে মানে ঐতিহাসিক কথাবোৰ মই আগতে এটা ভিডিঅ'ত কৈ থোৱা আছে সেই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনালোকে গৈ চাব পাৰে তোমাৰ দিতাৰ মামা ঘৰ মানে তোমাৰ মামা ককাৰ ঘৰ সেইখান এতিয়া কিমান খেলিলোঁ আগতে কি খবৰ ভাজ লাগি গৈছে নেকি আলহী মাতি উঠি একেলগে অংকটো দিছা লাজু কি নতুনকে মামাহঁতে এইখন ঘৰ বনাই আছে ইয়াতে উঠি আহিব কিমান দিনৰ মূৰত আহিলোঁ মই যোৱা বছৰ পাছেটিত আহিছিলোঁ নেকি 1 বছৰ পুৰা আহিলো দৰঙৰ পাছেটি উৎসৱত তাকেতো মানে নাম শুনি আছিলো কিন্তু আগত ডিগ্ৰীও আছে একযোৰা দেখাই আছো তাকেতো কৰপে কেংকে একদম বাপৰে বহুত দিনৰ মূৰত ছেকেণ্ড টাইম তোমালোকৰ লগতো ছেকেণ্ড টাইম বাৰু মই মামাৰ ঘৰত আহিছোঁ হেপী বাৰ্থডে যাই থাকোঁ দিয়া অ' মামী যাওঁ এওঁতো একেবাৰে আমাৰ ঘৰৰ পৰা আহিলে আজিকালি যাই থাকোঁ দে বাবু বাই বাই কিমান দিনত ডাঙৰ সৰু হেঁত 5 দিনে ডাঙৰ সৰু এতিয়া ৰাতিৰ ভিউ চাওক কিমান মানুহ ভাল পাইছে বাপা এই বাবু হামুৱে গেলে এই বা আছো ভালে বাই বাই পিছে বাই বাই কোন আহিছা গোটেই ফেমিলি কি খবৰ লিপষ্টিক কমে হৈছে খবৰ ভাল গোটেই ফেমিলি থেংক ইউ চেম টু ইউ হা আহিছে এই ভিতৰত আছে পিলি অহা নাই মজা মজা কৰপে ওলাইছা এতিয়াহে হৈছে কৈ দিছোঁ গোটেই সত্ৰৰ ভিতৰত আকৌ এতিয়া নাচা নেকি ঘৰটো ক'ত আছিল তোমালোকৰ হা বাইটা চাৰিআলি মোৰ লগৰকেইটা হৰাল গম পাইছা নাই তো লগ পাম দে শংকৰ বাই বাই দে মাৰ এইফালে ভালে আছা কি য'ত আনছি ভালে আছা কোন আহিছে এইটো মা এইটো দেউতা কি পুৰা কষ্ট কৰি আছা আৰু থিয়েটাৰৰ নামত পাছেটিৰ নামত গোটেইকেইটাই থিয়েটাৰ নাচা ইমনক লগ পালো আৰু এটা ছেকেণ্ড শ্ব' হ'ব ছেকেণ্ড শ্ব' চালা ফাৰ্ষ্ট শ্ব' চালা আমি ছেকেণ্ড শ্ব'ত সোমাম আৰু এতিয়া সকলোতে এইবাৰ ইতিহাস থিয়েটাৰে ইতিহাস ৰচি দিছে এইখন নাটক মই একচুৱেলি মানে টিহুত চাইছোঁহে কিন্তু ইহঁতৰ কাৰণে ইহঁতে নাটকখন বহুত ভাল হোৱা বুলি কোৱাৰ পিছত ইহঁতে চাবৰ কাৰণে পুৰা এক্সাইটেড আৰু বিশেষকৈ যতীন্দাৰ মানে এক্টিং আৰু ক'বই নালাগে যতীন বৰ্তাৰ নাটক চাবা এয়াই হৈছে জনপ্ৰিয়তা এয়াই হৈছে কোৱালিটি আৰু নাটক চাই সকলোৱে মানে যতীনদাক পুৰা আগুৰি ধৰিছে দাদা একদম সুন্দৰ হৈছে টিহুতটো বাৰু এখন চালোৱে আজি ফেমিলি লৈ আহিছোঁ পুৰা গোটেইখিনি ভাল বুলি কম মানুহ কেনেকুৱা পাইছে তাকেতো এনে দৰঙত এনে থিয়েটাৰ কৰি কেনেকুৱা লাগিলে আপোনাৰ
মইতো থিয়েটাৰ কৰিয়ে আছোঁ আচলতে দৰং মই মোৰ এটাই ভাল লাগে মেক্সিমাম জেগা মোৰ চিনাকি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ বহুত পুৰণা স্মৃতি আছে ইয়াত ভাল লাগে সকলো এতিয়া এই গৰমত আমি এক্টিং কৰি আছোঁ ৰাইজেও ঘামি চাই আছে আমিও ঘামি এক্টিং কৰি আছোঁ কষ্ট হৈ সকলোৱে সঁহাৰি পাইছোঁ কাৰণে ভাল লাগিছে সকলোৱে আহক যিসকলে মহাৰাজ চোৱা নাই মহাৰাজ চাওক তাকে কামনা কৰিছোঁ ধন্যবাদ বাৰু দাদাক আগতে লগ পাইছোঁৱে কিন্তু মেইনলি ইহঁত দুটাৰ মানে বিৰাট ইচ্ছা আছিল লগ পোৱা আৰু মেইনলি আমাৰ মন্দিৰত মানে সোমাই কিনে অলপ নিজৰ কথা ভাবা আৰু ছেকেণ্ড হ'ল মহাৰাজ চাৱা কেনেকুৱা ধুনীয়া ৰাতি 1 বজাক লাগি চালো এক্টিং কেনে যতীন্দ্ৰ ধুনীয়া গুলি নে সৰু পৰাই ভাল পাওঁ আৰু আজি একদম তোমাৰ জৰিয়তে আজি একদম এক্টিং আৰু ক'ব নালাগে আৰু আজি পুৰা ৰেকৰ্ড মানে খতৰা মঞ্চ কেইটা এটা বাজি গৈছে ইয়ে গোটেই খালিয়ে মই এই ৰণ হামু বাই বাই গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব